নমস্কাৰ টাইমিটাৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰিব আৰু এই সম্বোধনতে সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা কি কথা কোৱা হল সেই কথা দেশবাসীক অৱগত কৰা হ'ব কিন্তু এই মুহূৰ্তত আমি আপোনালোকক প্ৰধানমন্ত্ৰী আজি সৰ্বদলীয় বৈঠকত কি কথা উল্লেখ কৰিলে তাৰ ব্ৰেকিং নিউজটো জনাইছো সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰীয়ে কেবাটাও কথা উল্লেখ কৰিছে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ এই বৈঠকত প্ৰধানমন্ত্ৰীয়ে কৈছে যে ভাৰতৰ সীমাত চীনে প্ৰৱেশ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৈঠকত উল্লেখ কৰিছে এয়া প্ৰধান 20 গৰাকীকৈ আমাৰ সেনা জোৱান শহীদ হৈছে কিন্তু চীনক ভাৰতে সম্পূৰ্ণৰূপে শিক্ষা দিছে এয়া প্ৰধানমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে ভাৰতৰ নৌসেনা স্থলসেনা বায়ুসেনাই ভাৰতক ৰক্ষাৰ বাবে প্ৰতিটো মুহূৰ্ততে সাজু হৈ আছে এই কথাও নৰেন্দ্ৰ মোদীৰ তৰফৰ পৰা কোৱা হৈছে তাৰ লগতে প্ৰধানমন্ত্ৰীয়ে কৈছে ভাৰত এতিয়া ইমানে শক্তিশালী যে আমাৰ 1 ইঞ্চি মাটিৰ ওপৰতো কোনেও চকু দিব নোৱাৰে আমাৰ সেনা বাহিনী এক মুহূৰ্ততেই আগবাঢ়ি যোৱাৰ ক্ষমতা ভাৰতৰ লগত আছে প্ৰধানমন্ত্ৰীয়ে সৰ্বদলীয় বৈঠকত এই কথা উল্লেখ কৰিছে সীমান্ত সুৰক্ষাৰ বাবে বিগত সময়ত চৰকাৰে সকলো সিদ্ধান্ত লৈছে আমি আপোনালোকক জনাই আছো কেবাটাও ডাঙৰ খবৰ দেশবাসীক মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰিব কিন্তু আজি যি সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈছিল এই সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা কোৱা হ'ল যে চীনে ভাৰতত অনুপ্ৰৱেশ কৰা নাই ভাৰতৰ সীমাত চীনে প্ৰৱেশ কৰিব পৰা নাই 20 গৰাকীকৈ ভাৰতৰ সেনা জোৱান বীৰ সেনা জোৱান শহীদ হৈছে কিন্তু চীনক উচিত শিক্ষা ভাৰতে প্ৰদান কৰিছে এয়া প্ৰধানমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে নৌসেনা স্থলসেনা বায়ুসেনাই ভাৰতক ৰক্ষাৰ বাবে সকলো ব্যৱস্থাই গ্ৰহণ কৰিছে সকলো সময়ত সাজু হৈ আছে তাৰ লগতে এটা কথা স্পষ্ট কৰি দিয়া হৈছে যে ভাৰত এতিয়া ইমানেই শক্তিশালী যে ভাৰতৰ ওপৰত 1 ইঞ্চি মাটিৰ ওপৰতো কোনেও চকু দিব নোৱাৰে আমাৰ সেনা বাহিনীয়ে প্ৰতিটো মুহূৰ্ততে এক মুহূৰ্ততে আগবাঢ়ি যোৱাৰ ক্ষমতা আছে সেই কথা উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তাৰ লগতে প্ৰধানমন্ত্ৰীয়ে আজি আন কেবাটাও কথা উল্লেখ কৰিছে আৰু সকলো কথা প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ আগত কেইটামান মুহূৰ্তৰ পিছতে প্ৰকাশ কৰিব বুলি জানিব পৰা গৈছে আৰু কি কৈছে আমি আপোনালোকক সেই কথাও জনাম প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা কি কথা কোৱা হৈছে যে বিগত সময়ত চৰকাৰে সীমান্তৰ সুৰক্ষাৰ বাবে ব্যৱস্থা লৈছে ইয়াৰ ওপৰত গুৰুত্ব দিয়া হৈছে আন্তঃগাঁথনি আগতকৈ যথেষ্ট উন্নত কৰা হৈছে ভাৰতৰ সেনা বাহিনীৰ ক্ষেত্ৰত ফাইটাৰ প্লেনেই হওক এডভান্স হেলিকপ্টাৰেই হওক মিছাইল ডিফেন্স সিস্টেম আদিৰ ওপৰতো ভাৰত চৰকাৰে গুৰুত্ব দিছে এই কথা স্পষ্টভাৱে প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা কোৱা হৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও কৈছে যে ইন্টেলিজেন্সৰ এয়া ফেইলিয়াৰ নাছিল যেটো প্ৰশ্ন সোনিয়া গান্ধীয়ে কৰিছিল যে ইন্টেলিজেন্সৰ ফেইলিয়াৰ আছিল নেকি সমগ্ৰ বিষয়টো তাক লৈ ৰাজনাথ সিঙৰ তৰফৰ পৰা আজি কেবাটাও প্ৰতিক্ৰিয়া দিয়া হ'ল আমি আপোনালোকক ফটোগ্ৰাফ দেখুৱাম আজি সৰ্বদলীয় বৈঠকৰ আমাৰ লগত বহু ফটোগ্ৰাফ আছে যিহেতু 20টাকৈ ৰাজনৈতিক দলৰ হৈতে মাত্ৰ কিছু মুহূৰ্তৰ আগতে এই বৈঠক অন্ত পৰিছিল য'ত কেবাটাও কথা প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে তাৰ লগতে প্ৰধানমন্ত্ৰীয়ে কৈছে কিছুমান অঞ্চল আছে যিবিলাক অঞ্চল ইয়াৰ পূৰ্বে কোনোৱে মনিটৰ কৰিব পৰা নাছিল সেই অঞ্চলতো এতিয়া ভাৰতীয় সেনাই চকু ৰাখিছে সেই কথা প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে वह बहुत ही महत्वपूर्ण है हम सभी देश की सीमाओं की रक्षा में এই মুহূৰ্তত হয়তো সম্বোধন কৰিছে যদি আমি সঠিক খবৰ পাইছো আৰু সেই সম্বোধনৰ মাজলৈ আপোনালোকক লৈ গৈছো चट्टान की तरह खड़े हैं उनकी वीरता उनके कौशल उनकी सूझबूझ पर देश अटूट विश्वास रखता है इस सर्वदलीय बैठक के माध्यम से मैं शहीदों के परिवारों को भी ये विश्वास दिलाता हूं कि पूरा देश उनके साथ है पूरा देश उन्हें नमन करता है साथियों पूर्वी लद्दाख में जो हुआ उसको लेकर आपने रक्षा मंत्री जी
और विदेश मंत्री जी को सुना भी और प्रेजेंटेशन को भी देखा। न वहां कोई हमारी सीमा में घुस आया है, न ही कोई घुसा हुआ है, न ही हमारी कोई पोस्ट किसी दूसरे के कब्जे में है। लद्दाख में हमारे 20 जाबाज शहीद हुए, लेकिन जिन्होंने भारत माता की तरफ आंख उठाकर देखा था, उन्हें वो सबक सिखा कर गए हैं। उनका ये शौर्य, ये बलिदान हमेशा हर भारतीय के मन में अमिट रहेगा। साथियों, निश्चित तौर पर चीन द्वारा एलएसी पर जो किया गया है, उससे पूरा देश आहत है, आक्रोशित है। ये भावना हमारी इस चर्चा के दौरान भी आप सबके माध्यम से बार बार प्रकट हुई है। मैं आपको भी आश्वस्त कर रहा हूं कि हमारी सेना देश की रक्षा के लिए कोई कसर नहीं छोड़ रही है। डिप्लॉयमेंट हो, एक्शन हो, काउंटर एक्शन हो, जल थल नभ में हमारी सेनाओं को देश की रक्षा के लिए जो करना है वो कर रही है। आज हमारे पास ये कैपेबिलिटी है कि कोई भी हमारी 1 इंच जमीन की तरफ आंख उठाकर भी नहीं देख सकता। आज भारत की सेनाएं हर सेक्टर में एक साथ मूव करने में पूरी तरह सक्षम है। ऐसे में हमने जहां एक तरफ सेना को अपने स्तर पर उचित कदम उठाने की छूट दी है, वहीं दूसरी तरफ डिप्लोमेटिक माध्यमों से भी चीन को अपनी बात दो टूक स्पष्ट कर दी है। भारत पीस और फ्रेंडशिप चाहता है, लेकिन अपनी सॉवरेनिटी की रक्षा हमारे लिए सर्वोपरि है और आप इसी किया है। में देश ने अपनी सीमाओं को सुरक्षित करने के लिए बॉर्डर एरिया में इंफ्रास्ट्रक्चर डेवलपमेंट को प्राथमिकता दी है। हमारी सेनाओं की दूसरी आवश्यकताओं जैसे फाइटर प्लेन्स, आधुनिक हेलीकॉप्टर, मिसाइल डिफेंस सिस्टम आदि पर भी हमने बहुत बल दिया है। नए बने हुए इंफ्रास्ट्रक्चर की वजह से खासकर एलएसी में अब हमारी पेट्रोलिंग की कैपेसिटी भी बढ़ गई है। पेट्रोलिंग बढ़ने की वजह से अब सतर्कता बढ़ी है और एलएसी पर हो रही गतिविधियों के बारे में भी समय पर पता चल रहा है। जिन क्षेत्रों पर पहले बहुत नजर नहीं रहती थी, अब वहां भी हमारे जवान अच्छी तरह से मॉनिटर कर पा रहे हैं, रिस्पॉन्ड भी कर पा रहे हैं। अब तक जिनको कोई पूछता नहीं था, कोई टोकता नहीं था, अब हमारे जवान डगर डगर पर उन्हें रोकते हैं, उन्हें टोकते हैं। बेहतर हो रहे इंफ्रास्ट्रक्चर से एक मदद ये भी मिली है कि हमारे जवान
जो उस कठिन परिस्थिति में वहां तैनात रहते हैं, उन्हें साजो सामान पहुंचाने में आसानी हुई है। साथियों, राष्ट्रहित, देशवासियों का हित हमेशा हम सभी की सर्वोच्च प्राथमिकता रही है। चाहे ट्रेड हो, कनेक्टिविटी हो, काउंटर टेररिज्म हो, भारत ने कभी किसी बाहरी दबाव को स्वीकार नहीं किया है। राष्ट्रीय सुरक्षा के लिए जो भी जरूरी कार्य है, जो भी जरूरी इंफ्रास्ट्रक्चर का निर्माण है, उसे इसी तरह तेज गति से आगे भी किया जाता रहेगा। मैं आप सभी को, सभी राजनीतिक दलों को फिर से आश्वस्त करता हूं कि हमारी सेनाएं सीमाओं की रक्षा करने में पूरी तरह सक्षम है। हमने उन्हें यथोचित कार्रवाई के लिए पूरी छूट दी हुई है। आप सभी ने इस बैठक के लिए अपना समय दिया, अपने मूल्यवान सुझाव दिए। इसके लिए मैं सभी दलों का, आप सभी नेतृत्वगण का हृदय से बहुत बहुत आभार व्यक्त करता हूं और आपके सुझाव आगे की रणनीति में बहुत लाभकर्ता होंगे, ये मुझे पूरा विश्वास है। मैं फिर एक बार इस एकता का संदेश देने में आप जो बढ़ चढ़ करके आगे आए हैं, वे सेना का मोरल तो बढ़ाएगा, देश के लोगों की हिम्मत बढ़ाएगा, लेकिन दुनिया को भी जो संदेश जाना चाहिए वो पहुंचेगा। और इसलिए आज की मीटिंग में आपकी सकारात्मक भूमिका का बहुत मूल्य है, उसका बहुत ऐतिहासिक महत्व है। और इसलिए भी आप सभी अभिनंदन के अधिकारी हैं। मैं फिर एक बार आप सबका धन्यवाद करता हूं। नमस्कार। দেখুৱালো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৰ্বদলীয় বৈঠকৰ পিছত দেশবাসীলৈ এই বাৰ্তা দিলে আৰু কি কথা উল্লেখ কৰিলে। প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা এটা কথা কোৱা হ'ল যে চীনে ভাৰতৰ ভূমিত 1 ইঞ্চিও প্ৰৱেশ কৰা নাই। ভাৰত এতিয়া শক্তিশালী হৈ আছে। আগতে যিবিলাক ক্ষেত্ৰত ভাৰতে কোনো গুৰুত্ব দিয়া নাছিলে, সেই অঞ্চলবিলাকতো, সীমান্তৰ সেই অঞ্চলতো বৰ্তমান সময়ত ভাৰতে গুৰুত্ব দিছে। ভাৰতীয় বায়ুসেনা, স্থলসেনা, জলসেনা সকলোকে স্বাধীনতা দি ৰখা হৈছে LACত যিকোনো কাৰ্যকলাপ কৰাৰ বাবে। চীনৰ প্ৰতি ভাৰত চৰকাৰৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰীয়ে সৰ্বদলীয় বৈঠকৰ পিছত স্পষ্ট বাৰ্তা দিছে যে ভাৰতীয় সীমাত যদি কোনোবাই চকু দিয়ে, এই ক্ষেত্ৰত ভাৰতে নিজৰ কৰিবলগীয়াখিনি সকলো কাম কৰিব আৰু ভাৰতৰ বায়ুসেনা, স্থলসেনা, জলসেনাক ইয়াৰ বাবে ভাৰত চৰকাৰে অধিকাৰ দি ৰাখিছে। ভাৰতৰ ভূমিত কোনো প্ৰৱেশ হোৱা নাই বুলি কৈছে, অনুপ্ৰৱেশ হোৱা নাই বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে। তাৰ লগতে কৈছে যে ভাৰতে ইয়াৰ পূৰ্বেও সীমান্ত অঞ্চলত উন্নয়নৰ কাম কৰিছে আৰু এনেকুৱা কাম কৰি যাব। চীনে যিহেতু পথ বনোৱাক লৈ বিৰোধিতা কৰিছিলে, দলং বনোৱাক লৈ বিৰোধিতা কৰিছিলে, আজি ইতিমধ্যে দলং নিৰ্মাণ কৰিলে চীনৰ তৰফৰ পৰা, কিন্তু ভাৰতৰ তৰফৰ পৰা দলং নিৰ্মাণ কৰা হ'ল। সেই কথা আমি আপোনালোকক জনালোঁ। চীনৰ বিৰোধিতাৰ পিছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক'লে যে ভাৰতে প্ৰত্যুত্তৰ দি যাব। পৰাগমণি আদিত্য, মই আপোনাৰ কাষলৈ আহিছোঁ। গুৰুত্বপূৰ্ণ কথা, প্ৰধানমন্ত্ৰীয়ে সৰ্বদলীয় বৈঠকৰ পিছত কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে আৰু এটা ক্লিয়াৰ মেছেজ দিছে চীনক। হয়, এইটো এটা আটাইতকৈ ডাঙৰ কথাটো হ'ল যে সেনা বাহিনীয়ে সিদ্ধান্ত ল'ব। সেনা বাহিনীক আচলতে কাম কৰিবলৈ দিব লাগে, ইয়াত ৰাজনীতি হ'ব নালাগে। আৰু ৰাজনৈতিক নেতা, চৰকাৰৰ পক্ষৰ পৰা সেনাৰ ওপৰত হস্তক্ষেপ হ'ব নালাগে বা চৰকাৰে কোনো ধৰণৰ পৰামৰ্শ দিব নালাগে। কাৰণ গ্ৰাউণ্ডত আজি সীমান্তত থাকে সেনা বিষয়াসকলে আৰু সেনাসকলেহে জানিব কি কৰিব লাগে, কেনে উত্তৰ দিব লাগিব। সেইটো দিল্লীত বহি বা অন্যান্য কোনো স্থানত বহি কৰাটো সম্ভৱপৰ নহয়। আৰু যি নিজৰ যি সামগ্ৰিকভাৱে ৰাজনৈতিক নেতাই যি তাত এটা দিশ, কিন্তু সামগ্ৰিক যি আৰু আজি ভাৰতীয় সেনাক কিমানখিনি কৰ্তৃত্ব দিয়া হৈছে,
এইটো প্ৰধানমন্ত্ৰী আটাইতকৈ ডাঙৰ বাৰ্তা, শক্তিশালী বাৰ্তা আজি এইটো ক্ষেত্ৰত। আৰু দ্বিতীয় কথাটো হ'ল যে ভাৰতৰ সাৰ্বভৌমত্ব সৰ্বোচ্চ, ভাৰতৰ সাৰ্বভৌমত্বৰ ওপৰত কোনো হানি হ'বলৈ দিয়া নহ'ব আৰু ভাৰতে যিকোনো ধৰণৰ প্ৰত্যুত্তৰ দিব পৰাকৈ সাজু, এই কথাটো কৈছে। প্ৰধানমন্ত্ৰীয়ে আন দুটা গুৰুত্বপূৰ্ণ কথা কৈছে, যিটো ইতিমধ্যে চৰ্চাত আছিল যে চীনে ভাৰতৰ কোনো সীমান্ত চকী বা ভাৰতৰ কোনো এলেকা দখল কৰি লোৱা নাই। আজি প্ৰধানমন্ত্ৰীয়ে এই কথাটো আজি প্ৰকাশ কৰিছে। ৰাজনৈতিক দলসমূহক তেওঁলোকক আশ্বস্ত কৰিছে যে এইটো এটা খবৰ যি আছে, এই খবৰটো তেওঁ উত্তৰ দিছে আৰু কৈছে কোনো এলেকা দখল কৰা নাই, কোনো পোষ্ট দখল কৰা নাই। এইটো এটা গুৰুত্বপূৰ্ণ কথা কৈছে। আৰু ফৰৱাৰ্ড পলিচি, আজি আমাৰ সীমান্তত আজি যি দুৰ্যোগ হৈছে তাৰ মূল কথাটো হৈছে যে চীনে সীমান্ত এলেকাত যেনেধৰণে উন্নয়ন কৰিলে, আন্তঃগাঁথনি উন্নয়ন কৰিলে, সেই ধৰণৰ আন্তঃগাঁথনি আমি স্বাধীনতাৰ এই দীঘলীয়া সময়ছোৱাত আমি নাপালোঁ। আৰু আমি এনেদৰে আমি এই যি দীঘলীয়া সময়ছোৱাত আমি আন্তঃগাঁথনি নিৰ্মাণ নকৰাৰ বাবেই আজিৰ তাৰিখত তালৈ সেনা পঠিয়াবলৈ আমাৰ অসুবিধা হয়, তালৈ আমি তাত ৰচদ পাতি পঠিয়াবলৈ অসুবিধা হয়, তাত আমি কিবা এটা নিৰ্মাণ কাৰ্য কৰোঁ বুলি ক'লে এনেধৰণৰ সামগ্ৰী পঠিয়াবলৈ আমাৰ অসুবিধা হয়। ভাৰতৰ এনেধৰণৰ অসুবিধাৰ বাবে চীনে আপোনাৰ অৰুণাচলত, আজি আপোনাৰ লাডাখত এনেধৰণৰ কাণ্ড কাৰখানা কৰিবলৈ সুবিধা পাইছে। কিন্তু আজি বৈঠকত নৰেন্দ্ৰ মোদীয়ে এইটো কথা কৈছে যে ফৰৱাৰ্ড পলিচি, উন্নয়নৰ কাম চলি থাকিব, কাম ত্বৰান্বিত হ'ব আৰু এই কাম আগতকৈ ক্ষীপ্ৰ গতি আৰম্ভ হ'ব। আৰু চৰকাৰৰ এইটো এটা বিশেষ পলিচি আছে, এইটো এটা গুৰুত্বপূৰ্ণ কথা কৈছে। এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ব যে সেনাবাহিনীয়ে কি কৰে। 20 জনকৈ সেনা জোৱান নিহত হৈছে। গতিকে যিহেতু চীনে আমাৰ ভূমিত অনুপ্ৰৱেশ কৰিছিল, চীনে অনুপ্ৰৱেশ কৰিছে আৰু ভাৰতীয় সৈন্যই অনুপ্ৰৱেশ ব্যৰ্থ কৰিবলৈ যাওঁতে এই সংঘাত হৈছে। তাত আমাৰ 20 জন সেনা নিহত হৈছে, 35 জন সেনা চীনৰ নিহত হৈছে বুলি আমেৰিকাৰ চোৰাংচোৱা সংস্থাই কৈছে। গতিকে ইয়াৰ উত্তৰ ভাৰতীয় সেনাই কেনেকৈ দিব? ভাৰতীয় সেনাই যেনেকৈ বিচাৰে তেনেকৈ দিব। এই কথাটো আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্যৰ পৰা স্পষ্ট হৈ পৰিল। এতিয়া ৰাজনৈতিক নেতাসকলে একমত পোষণ কৰিছে, আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে। চাবলগীয়া হ'ব যে অনাগত সময়ছোৱাত ভাৰতে বৰ্ডাৰ ডিপ্ল'মেচি, সীমান্তৰ কূটনীতি কেনেকৈ চলায়, আন্তঃৰাষ্ট্ৰীয় কূটনীতি কেনেকৈ চলায় আৰু চীনক কেনেকৈ খলঠেকত পলাব পৰা যাব। এটা সময়ত চীনক কোনো ফেপেৰি পাতি ধৰিব পৰা নাছিল, প্ৰশ্ন তুলিব পৰা নাছিল। আজি ভাৰতৰ সেই সক্ষমতা আহিছে আৰু এই কথাটো প্ৰধানমন্ত্ৰীয়ে স্পষ্ট কৈছে যে ভাৰতৰ সাৰ্বভৌমত্ব সৰ্বোচ্চ আৰু ইয়াক লৈ কোনো ধৰণৰ আপোচ ভাৰতে নকৰে। জ্যোতিদীপ। হয়, ধন্যবাদ জনাইছোঁ পৰাগমণি আদিত্য সবিশেষ তথ্য জনোৱাৰ বাবে। কিন্তু প্ৰধানমন্ত্ৰীয়ে দেশবাসীক ইতিমধ্যেই জনালে সৰ্বদলীয় বৈঠকত কি ক'লে, যে চীনে বৰ্তমান সময়ত ভাৰতৰ কোনো ভূমি চীনৰ অধীনত নাই, অৰ্থাৎ ভাৰতৰ ভূমিত বৰ্তমান সময়ত চীনে অনুপ্ৰৱেশ কৰা নাই। দ্বিতীয় কথা কৈছে যে ভাৰতীয় সেনাবাহিনীক সীমান্তত সকলো প্ৰকাৰৰ সীমান্তত তেওঁলোকে যিকোনো কাম কৰাৰ বাবে ভাৰত চৰকাৰে তেওঁলোকক সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছে। ভাৰতৰ সাৰ্বভৌমত্ব আৰু ভাৰতৰ সুৰক্ষা সকলোতকৈ সৰ্বপ্ৰথম, ৰাষ্ট্ৰহিত সৰ্বপ্ৰথম, সেই কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। ইয়াৰ পূৰ্বে চীনৰ নিচিনা দেশক কোনো দেশে আচলতে উভতি ধৰাৰ সাহস কৰা নাছিলে, কিন্তু ভাৰত এতিয়া আগৰ ভাৰত হৈ থকা নাই। ভাৰতে আগতে নকৰা অঞ্চলতো, নোযোৱা অঞ্চলতে নিজৰ শক্তি দেখুৱাইছে, সেই কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে। ভাৰতে শান্তি বিচাৰে, সেই কথাও প্ৰধানমন্ত্ৰীয়ে কৈছে, কিন্তু ভাৰতৰ অখণ্ডতা, সাৰ্বভৌমত্বৰ লগত কোনো ধৰণৰ আপোচ কৰা নহয়, সেই কথা আজি নৰেন্দ্ৰ মোদীয়ে নিজৰ যি মন্তব্যত, সৰ্বদলীয় বৈঠকৰ পিছত হোৱা মন্তব্যত সকলো প্ৰকাৰে স্পষ্ট কৰি দিছে। আৰু প্ৰয়োজনত সেনাবাহিনীয়ে যি প্ৰয়োজন হয় নিজৰ সাৰ্বভৌমত্বৰ সীমাৰ সুৰক্ষা ৰক্ষা কৰাৰ বাবে সকলো ধৰণৰ পদক্ষেপ ভাৰতীয় সেনাই ল'ব পাৰিব। তাৰ বাবে ভাৰতীয় সেনাক সকলো প্ৰকাৰৰ স্বাধীনতা দেশৰ চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছে। ভাৰতে শান্তি বিচাৰে, কিন্তু ভাৰতৰ ৰাষ্ট্ৰহিত, ভাৰতৰ সাৰ্বভৌমত্ব, ইণ্টিগ্ৰিটি সকলোতকৈ প্ৰথম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। সুৰক্ষাৰ লগত কোনো ধৰণৰ আপোচ নহ'ব, সেই কথাও আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। আমি মন্তব্যটো আপোনাক কিছু সময়ৰ পিছত পুনৰবাৰ দেখুৱাম যে কি কথা উল্লেখ কৰা হৈছে, কি কথা প্ৰকাশ কৰিছে, সেই মন্তব্য আমি আপোনালোকক পুনৰবাৰ দেখুৱাম। প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা এটা স্পষ্ট মেছেজ চীনক দিয়া হৈছে যে ভাৰতে চীনক উভতি ধৰিব আৰু চীনে যদি পুনৰবাৰ অনুপ্ৰৱেশৰ চেষ্টা কৰে ভাৰতীয় সেনাই ইয়াৰ প্ৰত্যুত্তৰ দিব, সেই কথা স্পষ্ট। সীমান্ত অঞ্চলত ভাৰতে নিৰ্মাণ কাৰ্য কৰিছে আৰু কৰি যাব, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব আৰু ভাৰতৰ ভূমি কোনেও ল'ব নোৱাৰে, এই কথা প্ৰধানমন্ত্ৰীয়ে যে স্পষ্ট কৰি দিছে। প্ৰতি মুহূৰ্ততে ভাৰতীয় সেনা প্ৰয়োজন হ'লে যিকোনো মুহূৰ্তত আগবাঢ়ি যাবলৈ সাজু হৈ আছে। আৰু ৰাষ্ট্ৰহিত আৰু ৰাষ্ট্ৰৰ যি অখণ্ডতা, সাৰ্বভৌমত্ব, ইয়াৰ সকলোতকৈ আগত বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে। সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰে ভাৰতে, সেই কথা স্পষ্ট কৰি দিয়া হৈছে। আমি পুনৰবাৰ প্ৰধানমন্ত্ৰীৰ সেই মন্তব্য দেখুৱাইছোঁ, য'ত তেওঁ এই কথাবিলাক উল্লেখ কৰি চীনক এটা স্পষ্ট বাৰ্তা ভাৰতৰ পৰা আজিৰ দিনত প্ৰদান কৰা হ'ল। মন্তব্য দেখুৱাইছোঁ। उनकी वीरता, उनके कौशल, उनकी सूझबूझ पर
देश अटूट विश्वास रखता है। इस सर्वदलीय बैठक के माध्यम से मैं शहीदों के परिवारों को भी ये विश्वास दिलाता हूं कि पूरा देश उनके साथ है, पूरा देश उन्हें नमन करता है। साथियों, पूर्वी लद्दाख में जो हुआ उसको लेकर आपने रक्षा मंत्री जी और विदेश मंत्री जी को सुना भी और प्रेजेंटेशन को भी देखा। न वहां कोई हमारी सीमा में घुस आया है, न ही कोई घुसा हुआ है, न ही हमारी कोई पोस्ट किसी दूसरे के कब्जे में है। लद्दाख में हमारे 20 जाबाज शहीद हुए, लेकिन जिन्होंने भारत माता की तरफ आंख उठाकर देखा था, उन्हें वो सबक सिखा कर गए हैं। उनका ये शौर्य, ये बलिदान हमेशा हर भारतीय के मन में अमिट रहेगा। साथियों, निश्चित तौर पर चीन द्वारा एलएसी पर जो किया गया है उससे पूरा देश आहत है, आक्रोशित है। ये भावना हमारी इस चर्चा के दौरान भी आप सबके माध्यम से बार बार प्रकट हुई है। मैं आपको भी आश्वस्त कर रहा हूं कि हमारी सेना देश की रक्षा के लिए कोई कसर नहीं छोड़ रही है। डिप्लॉयमेंट हो, एक्शन हो, काउंटर एक्शन हो, जल थल नभ में हमारी सेनाओं को देश की रक्षा के लिए जो करना है वो कर रही है। आज हमारे पास ये कैपेबिलिटी है कि कोई भी हमारी 1 इंच जमीन की तरफ आंख उठाकर भी नहीं देख सकता। आज भारत की सेनाएं हर सेक्टर में एक साथ मूव करने में पूरी तरह सक्षम है। ऐसे में हमने जहां एक तरफ सेना को अपने स्तर पर उचित कदम उठाने की छूट दी है, वहीं दूसरी तरफ डिप्लोमेटिक माध्यमों से भी चीन को अपनी बात दो टूक स्पष्ट कर दी है। भारत पीस और फ्रेंडशिप चाहता है, लेकिन अपनी सॉवरेनिटी की रक्षा हमारे लिए सर्वोपरि है और आप सबने भी इसी भाव को प्रकट किया है। साथियों, बीते 5 वर्षों में देश ने अपनी सीमाओं को सुरक्षित करने के लिए बॉर्डर एरिया में इंफ्रास्ट्रक्चर डेवलपमेंट को प्राथमिकता दी है। हमारी सेनाओं की दूसरी आवश्यकताओं जैसे फाइटर प्लेन्स, आधुनिक हेलीकॉप्टर, मिसाइल डिफेंस सिस्टम आदि पर भी हमने बहुत बल दिया है। नए बने हुए इंफ्रास्ट्रक्चर की वजह से खासकर एलएसी में अब हमारी पेट्रोलिंग की कैपेसिटी भी बढ़ गई है। पेट्रोलिंग बढ़ने की वजह से अब सतर्कता बढ़ी है और एलएसी पर हो रही गतिविधियों के बारे में भी समय पर पता चल रहा है। जिन क्षेत्रों पर
पहले बहुत नजर नहीं रहती थी, अब वहां भी हमारे जवान अच्छी तरह से मॉनिटर कर पा रहे हैं, रिस्पॉन्ड भी कर पा रहे हैं। अब तक जिनको कोई पूछता नहीं था, कोई रोकता टोकता नहीं था, अब हमारे जवान डगर डगर पर उन्हें रोकते हैं, उन्हें टोकते हैं। बेहतर हो रहे इंफ्रास्ट्रक्चर से एक मदद ये भी मिली है कि हमारे जवान जो उस कठिन परिस्थिति में वहां तैनात रहते हैं, उन्हें साजो सामान पहुंचाने में आसानी हुई है। साथियों, राष्ट्रहित, देशवासियों का हित हमेशा हम सभी की सर्वोच्च प्राथमिकता रही है। चाहे ट्रेड हो, कनेक्टिविटी हो, काउंटर टेररिज्म हो, भारत ने कभी किसी बाहरी दबाव को स्वीकार नहीं किया है। राष्ट्रीय सुरक्षा के लिए जो भी जरूरी कार्य है, जो भी जरूरी इंफ्रास्ट्रक्चर का निर्माण है, उसे इसी तरह तेज गति से आगे भी किया जाता रहेगा। मैं आप सभी को, सभी राजनीतिक दलों को फिर से आश्वस्त करता हूं कि हमारी सेनाएं सीमाओं की रक्षा करने में पूरी तरह सक्षम है। हमने उन्हें यथोचित कार्रवाई के लिए पूरी छूट दी हुई है। आप सभी ने इस बैठक के लिए अपना समय दिया, अपने मूल्यवान सुझाव दिए। इसके लिए मैं सभी दलों का, आप सभी नेतृत्वगण का हृदय से बहुत बहुत आभार व्यक्त करता हूं और आपके सुझाव आगे की रणनीति में बहुत लाभकर्ता होंगे, ये मुझे पूरा विश्वास है। मैं फिर एक बार इस एकता का संदेश देने में आप जो बढ़ चढ़ करके आगे आए हैं, वे सेना का मोरल तो बढ़ाएगा, देश के लोगों की हिम्मत बढ़ाएगा, लेकिन दुनिया को भी जो संदेश जाना चाहिए वो पहुंचेगा। और इसलिए आज की मीटिंग में आपकी सकारात्मक भूमिका का बहुत मूल्य है, उसका बहुत ऐतिहासिक महत्व है। और इसलिए भी आप सभी अभिनंदन के अधिकारी हैं। मैं फिर एक बार आप सबका धन्यवाद करता हूं। नमस्कार।